নমস্কাৰ, মই সাৰংগপানী ভূঞা আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বিদ্যালয় খোলা নুখোলালৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। 1 নৱেম্বৰৰ পৰা ৰাজ্যত কলেজ স্কুল খোলাৰ যোজা। অৱশ্যে ৰাজ্যত নুখোলে প্ৰাথমিক বিদ্যালয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 1 নৱেম্বৰৰ পৰা ৰাজ্যত স্কুল কলেজ খোলাৰ যোজা চলোৱা হৈছে। অৱশ্যে ৰাজ্যত প্ৰাথমিক বিদ্যালয় নুখোলাৰ সিদ্ধান্ত লোৱা হৈছে। 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষষ্ঠ শ্ৰেণীৰ পৰা কলেজ পৰ্যায়লৈকে পাঠদান। 15 অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব SOP। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। লকডাউনৰ সময়ছোৱাত স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল কৰোনা মহামাৰীৰ বাবে, আৰু পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে স্কুল কলেজ খোলাৰ যোজা চলাইছে। আৰু এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষষ্ঠ শ্ৰেণীৰ পৰা কলেজ পৰ্যায়লৈকে পাঠদান। আৰু 15 অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব SOP। স্কুল কলেজ খোলাৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কিন্তু সদ্যহতে প্ৰাথমিক বিদ্যালয় খোলাৰ কোনো পৰিকল্পনা কৰা নাই চৰকাৰৰ তৰফৰ পৰা। ষষ্ঠ শ্ৰেণীৰ পৰা কলেজ পৰ্যায়লৈকে পাঠদান হ'ব 1 নৱেম্বৰ তাৰিখৰ পৰা, আৰু 15 অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব এই সন্দৰ্ভত নিৰ্দেশাৱলী। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে, ভাষ্য আগবঢ়াইছোঁ। 1 নৱেম্বৰৰ পৰা আমি কিছু ক্লাছক বিশেষকৈ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিক ক্লাছলৈকে কেনেকৈ আনিব পাৰি তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু 15ৰ পৰা 20 তাৰিখৰ ভিতৰত আমি আমাৰ নতুন প্ৰট'কলখন দিম। আৰু ভাৰত চৰকাৰে যিখিনি নিৰ্দেশ দিছে তাৰ ভিত্তিতে আমি সিদ্ধান্ত ল'ম। নতুন প্ৰট'কলখন অক্টোবৰৰ 15ৰ পৰা ভাৰত চৰকাৰে অক্টোবৰৰ 15 তাৰিখৰ পৰা দিছে, কিন্তু আমি দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত 1 নৱেম্বৰৰ পৰা কৰিম। এইকেইটা দিন 8, 9, 10, 11, 12, 9, 10, 11, 12 যিটো ভলেণ্টেৰী বেচিছত চলি আছে সেইটোৱে চলি থাকিব। কিন্তু 1 নৱেম্বৰৰ পৰা আমি নতুন প্ৰট'কল দিম। খুলিব, তল আৰু ওপৰ দুয়োটাতে খুলিব। কিন্তু আমাৰ ধাৰণা যে একেবাৰে প্ৰাথমিক বিদ্যালয়খিনিক আমি নানো ক্লাছ 5লৈকে, 6ৰ ওপৰত আৰু কলেজ আৰু ইউনিভাৰ্চিটি। কিন্তু তাত হয়তো আমি হোষ্টেল খুলিব নিদিওঁ এতিয়াও, বা হয়তো সপ্তাহত এদিন ক্লাছ কৰিব, বাকী কেইদিন নাহে। এনেকুৱা কিছু আমি চিন্তা কৰি আছোঁ। আৰু ক'ভিড প্ৰট'কলৰ লগত লগাই আমি আমাৰ বিদ্যালয় খোলাৰ প্ৰট'কলখিনি দিম। এতিয়া আমাৰ চিন্তা চৰ্চাই কৰি আছোঁ, সিদ্ধান্ত হোৱা নাই।